বন্ধুসকল জব নোটছ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল ডিএছএছ আসাম, ডিএছএছ এফডব্লিউ আসাম আৰু ডিএমই আসামৰ ভ্যাকেন্সিবোৰৰ কাৰণে অনলাইন এপ্লিকেশ্যন প্ৰচেছ ইতিমধ্যে আৰম্ভ হৈ গ'ল। আপোনালোকে অহা 18 ডিচেম্বৰ তাৰিখলৈকে এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'টোত এই তিনিওটা ডিপাৰ্টমেণ্টৰ পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন প্ৰচেছ আপোনালোকে কেনেকৈ কৰিব পাৰিব সেইখিনি বহুত সহজ সৰলকৈ দেখুৱাৰ আপোনাক চেষ্টা কৰিম। আহক আমি একো দেৰি নকৰাকৈ আমাৰ অফিচিয়েল ৱেবছাইট jobnotes.in ভিজিট কৰোঁ। প্ৰথমতে আমি ইয়াতে আহি ডিএছএছ আসাম, ডিএছএছ এফডব্লিউ আসাম বা ডিএমই আসাম যিকোনো এটা এডভাৰটাইজমেণ্ট আমি মুকলি কৰি ল'ম। আৰু তললৈ যদি আমি স্ক্ৰল কৰোঁ ইয়াতে অনলাইন এপ্লিকেশ্যন লিংক পাই যাম। ইয়াতে দিয়া আছে এপ্লাই অনলাইন বুলি। এই লিংকটোত ক্লিক কৰাৰ লগে লগে এই পেজটো আপোনাৰ অপেন হ'ব। ইয়াতে এটা ট্যাব দিয়া আছে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি। আপোনালোকৰ মাজৰ যিসকল কেণ্ডিডেটছে অলৰেডি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰিছে, যিসকলে আগতে এপ্লাই কৰি থৈছে, তেখেতসকলক এই পোষ্টকেইটাৰ কাৰণে নতুনকৈ এপ্লাই কৰাৰ প্ৰয়োজন নাই। যিসকল ফ্ৰেছ কেণ্ডিডেটছ আছে তেখেতসকলে এই নতুনকৈ এপ্লাই কৰিব। তো এই নিউ ৰেজিষ্ট্ৰেশ্যন ট্যাবটোত ক্লিক কৰিলে এইটো পেজ অপেন হ'ব। ইয়াতে কিছুমান বেছিক কথা দিয়া আছে। আপোনালোকে অনলাইন এপ্লাই কৰাৰ আগতে যদি পাৰে এবাৰ পঢ়ি চাব। মই আপোনালোকক ইয়াতে কি আছে থুলমূলকৈ কৈ দি আছোঁ। ইয়াতে প্ৰথমতে দিয়া আছে আপোনাৰ ভেলিড এটা ইমেইল আইডি থাকিব লাগিব। আৰু কৈছে আপুনি অনলাইন এপ্লিকেশ্যন ফৰ্মখন যেতিয়া ফিল আপ কৰিব তো আপুনি যিমানখিনি চেঞ্জ কৰিবলগীয়া আছে তাতে সেইখিনি ছাবমিট বাটনত ক্লিক কৰাৰ আগতে আপোনাক চেঞ্জ কৰি ল'ব লাগিব। ছাবমিট বাটনত ক্লিক কৰাৰ পিছত আৰু আপুনি তাতে একো চেঞ্জ কৰিব নোৱাৰে। তাৰপিছত কৈছে আপোনাৰ যিখন ফটো থাকিব সেই ফটোখনৰ সাইজ 50 কেবিৰ তলত হ'ব লাগিব আৰু ফটোৰ হাইট 250 পিক্সেলৰ পৰা 320 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু ফটোৰ উইথ 150 পিক্সেলৰ পৰা 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব। সিগনেচাৰৰ কাৰণে কৈছে সিগনেচাৰৰ সাইজ 30 কেবিৰ তলত হ'ব লাগিব আৰু সিগনেচাৰৰ হাইট 100 পিক্সেলৰ পৰা 180 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু সিগনেচাৰৰ উইথ 150 পিক্সেলৰ পৰা 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব। তো এইখিনি কিছুমান ইয়াতে বেছিক কথা দি আছে। আপোনালোকে যদি পঢ়ি চাব বিচাৰে এবাৰ পঢ়ি চাব। তাৰপিছত ইয়াতে তলতে আহি নেক্সট এই বাটনটো পাব। এই নেক্সট বাটনটোত ক্লিক কৰি দিলে আপোনাৰ এইটো পেজ অপেন হ'ব। তো এইটো আপোনাৰ মেইন পেজ হয়। তো এই পেজটোতে আহি প্ৰথমতে ইয়াতে আপোনাৰ নামটো ফিল আপ কৰি দিব। আপোনাৰ নামৰ স্পেলিং আপোনাৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড বা আপোনাৰ পাছপৰ্টত যেনেকৈ দি আছে সেইমতে আপুনি ফিল আপ কৰি ল'ব। তাৰপিছত এই বক্সটোত আপোনাৰ ফাদাৰ্ছ নেম ফিল আপ কৰি ল'ব আৰু ইয়াতে আপোনাৰ মাদাৰ্ছ নেম ফিল আপ কৰি দিব। তাৰপিছত আপুনি যদি মেৰিড হয় আপোনাৰ হাজবেণ্ড বা ৱাইফৰ নাম আপুনি ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে ফিল আপ কৰিব আৰু তাৰপিছত আপোনাৰ জেণ্ডাৰটো আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত দিয়া আছে এড্ৰেছ ফৰ কাৰেছপণ্ডেঞ্চ। তো আপুনি বৰ্তমানে যোনটো এড্ৰেছত আছে সেই এড্ৰেছটো ইয়াতে ফিল আপ কৰি দিব। আপুনি যদি ভিলেজত আছে আপোনাৰ ভিলেজৰ নাম বা টাউনত থাকিলে টাউনৰ নাম ইত্যাদি আপুনি ইয়াতে ফিল আপ কৰি দিব। আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াতে আপুনি চিলেক্ট কৰি ল'ব। আপুনি যোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে ষ্টেট ইয়াতে চিলেক্ট কৰি ল'ব আসাম বুলি আৰু আপোনাৰ পিন নম্বৰটো আপুনি ইয়াতে বহাই দিব। এইখিনি হৈ যোৱাৰ পিছত আপুনি ইয়াতে এটা বক্স দি আছে পাৰ্মানেণ্ট এড্ৰেছ ছেইম এজ এবভ বুলি। যদি আপুনি বৰ্তমানে যোনটো এড্ৰেছত আছে সেইটোৱে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ হয়, মানে আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি আপোনাৰ ছেইম হয় তেনেহ'লে আপুনি এই চেক বক্সটোত আপুনি ক্লিক কৰি দিব আৰু আপোনাক এই তলৰখিনি আৰু ফিল আপ কৰিব নালাগে। যদি আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেইম নহয়, আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ বেলেগ কিবা এটা হয় আৰু আপুনি বৰ্তমানে বেলেগ এটা এড্ৰেছত আছে তেনেহ'লে এই তলৰখিনি আপোনাক ফিল আপ কৰি ল'ব লাগিব আৰু আপুনি এই চেক বক্সটো তেতিয়া আপুনি ক্লিক নকৰিব। তাৰপিছত আপুনি আপোনাৰ মোবাইল নম্বৰটো ইয়াতে বহাই দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপুনি এই চেণ্ড OTP বাটনটোত ক্লিক কৰি দিব। চেণ্ড OTP বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব। এই OTPটো এই বক্সটোত আপুনি এণ্টাৰ কৰি দিব
এণ্টাৰ কৰি দি এই ভেৰিফাই বাটনটোত আপুনি ক্লিক কৰি দিব। আপোনাৰ যদি বেলেগ কিবা অল্টাৰনেট ফোন নম্বৰ আৰু থাকে এই বক্সটোত আপুনি অল্টাৰনেট ফোন নম্বৰটো এণ্টাৰ কৰি দিব আৰু এই বক্সটোত আপুনি আপোনাৰ ইমেইল আইডিটো ভালকৈ চেক কৰি শুদ্ধ ইমেইল আইডিটো ইয়াতে এণ্টাৰ কৰি দিব। ইয়াতে নেশ্যনেলিটি ইণ্ডিয়ান বুলি দিয়া আছে বাই ডিফল্ট, তো ইয়াতে আপোনাক আৰু একো চেঞ্জ কৰিবলগীয়া নাই। তাৰপিছত ইয়াতে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছৰ কথা কৈছে। ইয়াতে দুটা অপশ্যন দিয়া আছে এ আৰু বি। আপোনাৰ যদি ফেচ বা বডিত তেনেকুৱা কিবা মাৰ্ক আছে তো আপুনি ইয়াতে মেনশ্যন কৰি দিব। তাৰপিছত ইয়াতে ৰিজাৰ্ভেশ্যনৰ কথা কৈছে। আপুনি যোনটো কেটেগৰীৰ পৰা বিলং কৰে, জেনেৰেল, SC, ST, P, STH বা OBC, MOBC যোনটো কেটেগৰীৰ পৰা বিলং কৰে আপোনাৰ কেটেগৰীটো আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে কৈছে আপুনি ফিজিকেলি চেলেঞ্জড নেকি, মানে আপুনি হেণ্ডিকেপ হয় নেকি, যদি হয় ইয়েছ কৰিব, নহ'লে ন' কৰি দিব। তাৰপিছত ইয়াতে কৈছে ৱেডাৰ কেণ্ডিডেট ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, তো আপুনি অসমৰ পাৰ্মানেণ্ট বাসিন্দা হয় নে নহয়, যদি হয় ইয়েছ কৰিব, নহ'লে ন' কৰি দিব। আৰু তাৰপিছত ইয়াতে কৈছে আপুনি টেকনিকেল পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব বিচাৰে নেকি, তো এই পোষ্টকেইটা টেকনিকেল পোষ্টে হয়, তো অবভিয়াছলি আপুনি ইয়াতে ইয়েছ কৰি দিব। ন' কৰি দিলে ইয়াতে আপোনাক শ্ব' কৰিব ইউ আৰ নট এলিজিবল বুলি, আৰু এইটো টেব আপোনাৰ ক্ল'জ হৈ যাব। তাৰপিছত আপোনাৰ এই এনেকৈ সবকেইটা পোষ্টৰ নাম ইয়াতে শ্ব' কৰিব। আপুনি যোনকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে সেই পোষ্টকেইটাই আপুনি ইয়াতে টিক কৰি ল'ব। ইয়াৰ পিছত আপুনি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো শুদ্ধকৈ ইয়াতে বহাই দিব। এইখিনি কৰাৰ পিছত ইয়াতে কৈছে আপুনি অসম চৰকাৰৰ হেল্থ ডিপাৰ্টমেণ্টৰ আণ্ডাৰৰ কিবা কণ্ট্ৰাকচুৱেল এমপ্লয়ী হয় নেকি, যদি হয় ইয়েছ কৰি দিব, আৰু নহ'লে আপুনি ন' কৰি দিব। ইয়াতে বন্ধুসকল আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডিটেইলছ বিচাৰিছে। তো ইয়াতে প্ৰথমতে দিয়া আছে SSLC অৰ ইকুইভেলেণ্ট। তো মেট্ৰিক বা ইয়াৰ ইকুইভেলেণ্ট এক্সামত আপুনি কিমান মাৰ্কছ পাইছিল, কিমান মাৰ্কছৰ ভিতৰত এক্সাম হৈছিল, আপোনাৰ পাৰ্চেণ্টেজ কিমান আছিল, সেই সকলোবোৰ ডিটেইলছ ইয়াতে শুদ্ধকৈ ফিল আপ কৰি দিব। আৰু ইয়াতে কৈছে ইয়াৰ অফ পাছিং, আৰু ইয়াতে এটা ডেটৰ ফৰ্মেট দিয়া আছে। তো আপুনি অকল ইয়াতে চনটো লিখি দিলে নহ'ব, ইয়াতে ডেট লিখিব লাগিব আপোনাক। আৰু আপোনাৰ এই ডেটটো আপুনি আপোনাৰ যোনখন মাৰ্কশ্বিট দি আছে আপোনাৰ মাৰ্কশ্বিটত পাই যাব। তো আপোনাৰ মাৰ্কশ্বিটখন চাই আপুনি শুদ্ধকৈ এই ডেটটো ইয়াতে এণ্টাৰ কৰি দিব। আৰু তাৰপিছত আপুনি মেট্ৰিক কোনটো স্কুলৰ পৰা পাছ কৰিছিল, স্কুলৰ নাম আপুনি ইয়াতে শুদ্ধকৈ লিখি দিব। তাৰপিছত ইয়াতে হায়াৰ ছেকেণ্ডেৰীৰ কথা কৈছে, SSLC অৰ ইকুইভেলেণ্ট 10+2 এক্সামৰ কথা ইয়াতে কৈছে। তো ইয়াতে এটা ড্ৰপ ডাউন দিয়া আছে। ইয়াতে কৈছে ITI পাষ্ট চাৰ্টিফিকেট অৰ NCVT চাৰ্টিফিকেট ইন ব্লেক স্মিথ, আৰ্টছ, কমাৰ্চ, ছায়েন্স, ইকুইভেলেণ্ট। একচুৱেলি বন্ধুসকল আপোনালোকে ওপৰত যোনকেইটা পোষ্ট চিলেক্ট কৰিব সেই পোষ্ট ৱাইজ ইয়াতে ড্ৰপ ডাউনত অপশ্যনকেইটা বেলেগ বেলেগ হ'ব। তো আপোনালোকে যোনটো আপোনাৰ কাৰণে এপ্ৰপ্ৰিয়েট হয় সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। আপুনি চিলেক্ট কৰাৰ পিছত সেইমতে আপুনি সেই এক্সামটোত কিমান মাৰ্ক পাইছিল, কিমান মাৰ্কছৰ ভিতৰত এক্সামটো হৈছিল, আপুনি পাৰ্চেণ্টেজ কিমান পাইছিল, এই ডেটটো লিখি দিব। আৰু এইটো ডেট আপোনাক এই মাৰ্কশ্বিটত আপোনালোকে পাই যাব। আৰু স্কুল বা বৰ্ড বা কলেজ বা ইউনিভাৰ্চিটিৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। এনেকৈ এই সকলোবোৰ ডিটেইলছ ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে অপশ্যন দিয়া আছে ডু ইউ হেভ এপ্ৰপ্ৰিয়েট এক্সপিৰিয়েঞ্চ এজ পাৰ এডভাৰটাইজমেণ্ট। তো ইয়াতে কৈছে যে আপোনাৰ এডভাৰটাইজমেণ্টত উল্লেখ কৰাৰ দৰে আপোনাৰ এপ্ৰপ্ৰিয়েট এক্সপিৰিয়েঞ্চ আছে নে নাই, যদি আছে ইয়েছ কৰি দিব, নাথাকিলে ন' কৰি দিব। ইয়াতে আপোনাৰ টোটাল 3টা এক্সট্ৰা পইণ্ট দিয়া আছে, আৰু এই পইণ্টবোৰ আপোনাৰ পোষ্ট ৱাইজ আপোনাৰ ডিফাৰেণ্ট হ'ব। কিছুমান পোষ্ট আপুনি চিলেক্ট কৰিলে ইয়াৰে কোনোবা এটা অপশ্যন আপুনি নাপাবও পাৰে। তো আপুনি যোনটো পোষ্ট চিলেক্ট কৰিব সেই পোষ্ট ৱাইজ ইয়াতে যোনটো অপশ্যন আহে আপোনাৰ এপ্ৰপ্ৰিয়েট অপশ্যন যোনটো হয় সেইমতে আপুনি এইখিনি ফিল আপ কৰি ল'ব। এই কাউন্সিল ৰেজিষ্ট্ৰেশ্যন আৰু কাউন্সিল ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইবোৰ চাগে আপোনাৰ নাৰ্ছৰ পোষ্টৰ কাৰণে হয়। এইখিনি ফিল আপ কৰাৰ পিছত আপুনি আপোনাৰ ধুনীয়া এটা ফটো ইয়াতে আপলোড কৰি দিব। ফটো আপলোড কৰাৰ পিছত আপোনাৰ ছিগনেচাৰটো আপুনি আপলোড কৰি দিব, আৰু আপোনাৰ পাছৱাৰ্ড যোনটো আপোনাৰ মনত থাকিব এটা ধুনীয়া পাছৱাৰ্ড আপুনি ইয়াতে বনাই ল'ব। এইখিনি কৰাৰ পিছত আপুনি এই ডিক্লেৰেশ্যন অফ দ্য কেণ্ডিডেট এই চেক বক্সটোত চেক কৰি দিব, আৰু তাৰপিছত আপুনি আপোনাৰ এপ্লিকেশ্যনখন এবাৰ ৰিচেক কৰি যাব, যাতে ইয়াতে কোনো ঠাইত আপোনাৰ ভুল হৈ নাথাকে। ভুল হৈ যদি থাকে সেইখিনি আপুনি শুদ্ধ কৰি ল'ব। এইখিনি কৰি লোৱাৰ পিছত ইয়াতে আপুনি এই চেক বক্সটোত আপুনি
টিক মাৰ্ক কৰি দিব। এইখিনি কৰাৰ পিছত আপুনি আপোনাৰ ফাইনেল সাবমিট বাটনত আপুনি ক্লিক কৰি দিব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট হোৱাৰ পিছত আপুনি এই অফিচিয়েল পেজত বেক হৈ আহি মোবাইল নম্বৰ এণ্টাৰ কৰি তাৰপিছত আপোনাৰ পাছৱৰ্ড ইয়াতে এণ্টাৰ কৰি আপুনি লগইন কৰি ল'ব পাৰিব। লগইন কৰাৰ পিছত আপুনি তাৰ পৰা আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক যদি আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত নতুন ভিডিঅ' ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।